নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুপৰীয়াৰ আহাৰ প্ৰস্তুত হৈছে। আজি আপোনালোকক দেখুৱাব লৈছোঁ। এয়া আলু পিটিকা বনাই তেলত ভাজিছে আৰু শুকান মাছ বিলাহী দি বনোৱা হৈছে। আৰু আপোনালোকক দেখুৱাইছোঁ বজাৰৰ পৰা পাভ মাছ আনিছিলোঁ। পাভ মাছ বিলাহী আৰু সৰিয়হ দি জোল বনাইছে শুকানকৈ। তাৰপিছত দেখুৱাইছোঁ আপোনালোকৰ দালি বনাইছে, ডিম কণী আপোনাৰ বিলাহী দি আপোনাৰ আমলেট বনোৱাৰ নিচিনা বনাইছে। আৰু ইয়াত পনীৰ ভাজি আৰু বজাৰৰ পৰা ৰৌ মাছ আনিছিলোঁ। ৰৌ মাছ পিচ কৰি তেলত ৰঙাকৈ ফ্ৰাই কৰি দিছে। আৰু তাৰ লগতে দেখিছে ভাত, গোল নেমু আৰু কেঁচা জলকীয়া। আজিৰ দুপৰীয়া আহাৰ এই ধৰণে প্ৰস্তুত কৰিছে মোৰ সহধৰ্মিনীয়ে। আপোনালোকক দেখুৱাইছোঁ। যদি ভাল পায় ভিডিঅ'টি লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব। কেতিয়াবা আপোনালোককো দেখুৱাব মন যায়।